Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023-24 2023 বুলিয়ে ক'ব কাৰণ 2023 এডভাৰটাইজমেন্ট ওলাইছিল পৰীক্ষায়ে 2024 চনত অনুষ্ঠিত হ'ব আৰু পৰীক্ষাটো কেতিয়া হ'ব এক্স্যাক্টলি ক্লিয়াৰ ইমান ক্লিয়াৰ হোৱা নাই কাৰণ আমাৰ হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম তেওঁ প্ৰথমতে জুলাইত হ'ব বুলি কৈছিলে কিন্তু এতিয়া আকৌ আগষ্ট ছেপ্টেম্বৰ বুলি কৈ আছে সো হেতু কাৰণে ইয়াৰ ওপৰত বেসিক ক্লিয়াৰিফিকেশন নাই অফিচিয়েল নোটিফিকেশনৰ কাৰণে ওয়েট কৰিব লাগিব মেবি জুলাইটো হ'ব পাৰে ইলেকশ্যনৰ কাৰণে লেট হৈছে আৰু ইলেকশ্যনৰ পিছত আপোনালোকে এডভাৰটাইজমেন্ট মানে অফিচিয়েল নোটিফিকেশন পাই যাব এক্সামৰ ডেট বা তেনেকুৱা যিখিনি ইনফৰমেশন লাগে খালি এটা কথাটো হ'ল এতিয়া আজিৰ ভিডিঅ'টো মেইনলি মই প্ৰিপেয়াৰ কৰিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ দুটা কোৱেশ্যনৰ উত্তৰ দিবৰ কাৰণে দুটা প্ৰশ্নৰ আপোনালোকৰ সন্মুখত উত্তৰ দিম মানে বহুতে সুধি আছিল সো হেতু কাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য হলো ডিফিকাল্টি লেভেল অফ দি কোৱেশ্যন পেপাৰ এবাৰ প্ৰশ্ন কাকতৰ অসুবিধাৰ স্তৰ কিমান হ'ব আৰু হোৱাট টাইপ অফ কোৱেশ্যনছ ক্যান বি এক্সপেক্ট দিস টাইম এবাৰ আপুনি কেনে ধৰণৰ প্ৰশ্ন আশা কৰিব পাৰে এই দুটা কোৱেশ্যনৰ আপোনালোকৰ ইয়াতে এনসাৰ দিম So first of all আমি এই দুটা কোৱেশ্যনৰ এনসাৰ দিয়া আগতে লাষ্ট ইয়াৰৰ যদি কোৱেশ্যন পেপাৰখিনি আমি যদি চাওঁ তেতিয়াহলে আপোনালোকে দেখিব গ্ৰেড 3 বা গ্ৰেড 4 এ হক দুইটা এক্সামৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ডিফাৰেন্সটো আছে পোষ্ট গিটাৰ গ্ৰেড পে বেসিক পে গুটেখিনি ডিফাৰেন্সটো আছে পজিশনটোৰ ডিফাৰেন্স আছে হায়াৰাৰ্কিকেল অৰ্ডাৰত কিন্তু তথাপিতো কোৱেশ্যন পেপাৰ যদি প্যাটাৰ্নটো চাই তেতিয়াহলে মাৰ্কস বেলেগ আছিলে কিন্তু আপোনালোকৰ লেভেল অফ ডিফিকাল্টিটো অলমোস্ট একে আছিলে মানে কোৱেশ্যন পেপাৰ লেভেলটো অলমোস্ট একে আছিলে মই যদি ইয়াতে আপোনালোকক উদাহৰণ স্বৰূপে দেখাও লাষ্ট ইয়াৰৰ পেপাৰ আপোনালোকে দেখিলে গম পাব এখন লাষ্ট ইয়াৰ পেপাৰ হয় ইয়াতে ফাৰ্স্ট কোৱেশ্যনটো দেখিছে দা ভিক্টোৰিয়া মেমৰিয়েল ইজ সিটুৱেটেড ইন সো হেতু বহুতে জানে কলকাতাত আছে বুলি সো এনেকুৱা ধৰণৰ এটা ইন হুইচ ট্ৰেক এণ্ড ফিল্ড স্পৰ্টছ ডাজ হিমা দাস পাৰ্টিচিপেট স্প্ৰিন্টছ শৰ্ট ডিস্টেন্স এটো সবেই জানে এটা এটো সাইডে যদি চাওঁ আমি হুইচ ওয়ান অফ দি ফলোইং প্লেসেস কানেক্ট আসাম উইথ অৰুণাচল প্ৰদেশত অসমৰ লগত কোনে কানেক্ট কৰে ডিৰাক ভেলি ঠিক আছে ডিমাপুৰ নহব যোৰহাট নহব বাকিৰহাট নহব ঠিক আছে এইবিলাক বস্তু এনেকুৱা ধৰণৰ কোৱেশ্যন আহিছিলে এটা নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আমি সিটুৱেটেড ইন আমি সকলোৱে জানো নৰেন্দ্ৰ মোটেৰা ষ্টেডিয়ামখন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বুলি কয় সেইখন আহমেদাবাদত আছে গুজৰাটৰ সো তেনেকুৱা ধৰণৰ কোৱেশ্যনছ আহিছিলে ডাইৰেক্ট কোৱেশ্যনছ আহিছিলে লাষ্ট টাইম কিন্তু এবাৰ আপোনালোকে অকমান ডিফিকাল্টি লেভেলটো অকমান বেছি ভাবিব পাৰে কাৰণ আপোনালোকে দেখিছে লাষ্ট 2-3 বছৰৰ পৰা এপিএসসিও অকমান তেওঁলোকৰ কোৱেশ্যন পেপাৰছত ডিফিকাল্টি লেভেল বঢ়াই দিছে আৰু যিকোনো এক্সামছ বিলাকত ডিফিকাল্টি লেভেলছবোৰ আজিকালি অলপ লাহে বাঢ়ি গৈছে যিমানে কম্পিটিশন বেছি হৈছে সিমানে ডিফিকাল্টি লেভেলটো বাঢ়ি গৈছে আৰু এতিয়া যদি মই কম মোৰ কমিউনিটিত মই বহুত বিলাক কোৱেশ্যনছ দি থাকো আপোনালোকে যদি কোনোবাই কমিউনিটিত যদি মোৰ কোৱেশ্যনছ বিলাকৰ এনসাৰছ দিছে তেতিয়ালে গম পাব তাতে ডিফিকাল্টি লেভেলটো মই অকমান বেছি কৰি দিছো আজিকালি সোতে আপোনালোকৰ সুবিধা হয় ইয়াতে দেখিছে মোৰ এটো কমিউনিটিৰ পৰা লোৱা স্ক্ৰিনশ্বট হয় মই আপোনালোকক দেখাইছো ইন হাউ মেনি ফেজেছ দি ইণ্ডিয়ান জেনাৰেল ইলেকশ্যনছ 2024 উইল বি হেল্ড to elect the 18 Lok Sabha ঠিক আছে ইয়াতে কেবাটা কোৱেশ্যন সোমাই আছে যে এবাৰৰ যোনটো ইণ্ডিয়াৰ পাৰ্লিমেণ্টাৰী ইলেকশ্যন আছে বা লোক সভা ইলেকশ্যন জেনাৰেল ইলেকশ্যন যি কয় আপোনালোকে তো হেতু কিমান গিটা ফেজত এবাৰ পাতা হ'ব অনুষ্ঠিত কৰা হ'ব সো আপোনালোকৰ ইয়াতে এনসাৰটো হ'ব 7 ফেজেছ ঠিক আছে 7 ফেজত পাতা হ'ব তো এনেকুৱা ধৰণৰ কোৱেশ্যনছৰ ডিফিকাল্টিটো এনেকুৱা পাব পাৰে আৰু 2019 ৰ যোনটো লোক সভা আছিল হেতু 17 লোক সভা আছিল আৰু এবাৰ এটো 18 লোক সভা কোৱেশ্যনটো এটো সুধিব পাৰে এবাৰ 2024 যোনটো জেনাৰেল ইলেকশ্যনছ হৈ আছে বা লোক সভা ইলেকশ্যনছ হৈছে হেতু কিমানতম লোক সভা সিলেক্ট কৰিবৰ কাৰণে হৈছে তো এনসাৰটো হ'ব ইয়াতে 18 লোক সভা ঠিক আছে তো তেনেকুৱা ধৰণৰ কোৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে আৰু ইয়াতে কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্যনছ এটাও মই শ্বেয়াৰ কৰিছিলো which terrorist organization has claimed responsibility for mass killings at Crocus City Hall in Moscow, Russia on 22nd March 2024 22nd March Russia Moscow eta terrorist attack হৈছিল সো আপোনালোকে হেতু নিউজ আপোনালোকে আপডেট আছিল সো ইয়াতে কোনটো টেৰৰিষ্ট অৰ্গানাইজেশনে ৰেসপন্সিবিলিটি ক্লেম কৰিছে সো ইয়াতে আনসাৰটো হ'ব ইসলামিক ষ্টেট এনেকুৱা ধৰণৰ কোৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে ইয়াতে লিখা আছে হিষ্ট্ৰী বুকস ৰেফাৰ টু ইট এজ হোম অফ ৰেড টেল which means home to of a northeast Indian tribe named this famous tribe so ইয়াতে আনসাৰটো হ'ব দি আপাতানিস অৰুণাচল প্ৰদেশৰ ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্যনছ সো হেতু কাৰণে মই আগতে এনেকুৱা ধৰণৰ কোৱেশ্যনছ এপিএসসি পুৰণা প্যাটাৰ্নত আহিছিলে কিন্তু এবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত আপোনালোকে এনেকুৱা কোৱেশ্যন এক্সপেক্ট কৰিব পাৰে সো নেক্সট কোৱেশ্যনটো ইন দি ইন্ডিভিজুৱেল সত্যাগ্ৰহ আচাৰ্য ভিনদা ভাবে was chosen as the first সত্যাগ্ৰহী who was the second সত্যাগ্ৰহী তো সো ইয়াতে আনসাৰটো হ'ব আপোনালোকৰ জৱাহৰলাল নেহৰু ঠিক আছে এনেকুৱা ধৰণৰ ডাইৰেক্টৰ চন্দ্ৰমুদয়'s film এপা ফুলিল এপা হৰিল is based on the story of which among the following personalities of Assam ইয়াতে হ'ব কনকলতা বৰুৱা সো এনেকুৱা ধৰণৰ কোৱেশ্যনছ আপোনালোকে লেভেল অফ ডিফিকাল্টিটো এনেকুৱা এক্সপেক্ট কৰিব পাৰে এবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত সো মোৰ কমিউনিটি পোষ্ট বিলাক আপোনালোকে চেক কৰিব তাতে সকলো ধৰণৰ আপোনালোকে ইম্পৰ্টেন্ট কোৱেশ্যনছ সমূহ পাই যাব তাতে মই বহুত বিলাক পোষ্ট কৰি থাকো যি সকলে কমিউনিটিত বহুতে এনসাৰ দিয়ে আপোনালোকে দেখিছে
4.2K ভোটছ আহিছে ইয়াতে 4.5K ভোটছ আহিছে সো 4,500 5,000লৈকে ভোটছ আহে ইয়াতে সো আপোনালোকে যিসকলে এইখিনি বস্তু চোৱা নাই মই আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ কমিউনিটিত যাব কমিউনিটিত আপোনালোকে চেক কৰিব মোৰ দুটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ আৰু অনুৰাগ শৰ্মা এডুকেটৰ দুইটা চেনেলতে মই কমিউনিটিত আপোনালোকৰ সৈতে এনেকুৱা ধৰণৰ কুৱেশ্যন শ্বেয়াৰ কৰোঁ এনসাৰ দিবলৈ চেষ্টা কৰোঁ বাকি যোনটো মোৰ সেকেন্ড চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পেলাই চেক কৰিব পাৰিব বাকি ইয়াতে আৰু এটা কুৱেশ্যনৰ মই এনসাৰ দিছোঁ এবাৰ যিহেতু 5% ৱেটেজ দিয়া হ'ব আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এখন প্ৰেছ কনফাৰেন্সত কৈছিল আৰু অজন্তা নেওগে এনাউন্স কৰিছিল অসম বাজেটত এনাউন্স কৰিছিল যে এবাৰ 5% ৱেটেজ দিয়া হ'ব গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কাৰণে এইটো 5% ৱেটেজ অকল গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে যিখিনি ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন হয় বা যোনখিনি কম্পিটিটিভ এক্সাম হয় সেইখিনিত কেণ্ডিডেটসকলক দিয়া হ'ব বাকি যোনখিনি গ্ৰেড 1 গ্ৰেড 2 মানে গেজেটেড পোষ্ট আছে সেইবিলাকত এইটো এপ্লিকেবল নহয় 5% ৱেটেজ আৰু এই 5% ৱেটেজ এই বছৰৰ যোনটো ষ্টেট বাজেট আছে 2024-25 তাৰে ষ্টেট বাজেটত এইটো ইন্ট্ৰডিউচ কৰা হৈছে 5% ৱেটেজ থাকিব টোটেল মাৰ্কছৰ ওপৰত আৰু যিসকল কেণ্ডিডেটে গ্ৰেড 3 গ্ৰেড 4 কাৰণে এপ্লাই কৰিছে বা পৰীক্ষা দিব আৰু যিসকল কেণ্ডিডেটৰ ফেমিলিত কোনো ধৰণৰ গভৰ্ণমেণ্ট এমপ্লয়িজ নাই বা পাব্লিক সেক্টৰ আণ্ডাৰটেকিংছত চাকৰি কৰা কোনো তেনেকুৱা ফেমিলি মেম্বাৰ্ছ নাই সাপোজ আপোনালোকৰ ফেমিলি মেম্বাৰ্ছ আপোনালোকৰ মানে কি বুলি কয় ফাদাৰে হওক মাদাৰে হওক কোনো ধৰণৰ গভৰ্ণমেণ্ট জব কৰা নাই ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা PSU হওক PSU মানে কি আপোনালোকৰ যোনখিনি কি বুলি কয় বেংকৰ চাকৰিয়াল থাকে অইল সেইখিনি অইল ONGC যিমানখিনি PSU আছে গভৰ্ণমেণ্টৰ আণ্ডাৰ যিসকলৰ কোনো ফেমিলিত তেনেকুৱা দেউতাক মাক ককায়েক মানে যিসকল ঘৰত আছে ডাইৰেক্ট ৰিলেটিভ ধৰ ককায়েক ভায়েক ভনীয়েক সো সেইখিনিয়ে যদি কাৰোবাৰ কোনো গভৰ্ণমেণ্ট জব নাই তেতিয়াহে পাব আৰু লগতে ৰিটায়াৰ্ড এমপ্লয়িজবিলাকেও মানে যিসকলে মানে কি বুলি কয় পেঞ্চনাৰ হয় তেওঁলোকে পেঞ্চনাৰ যিসকল আছে তেওঁলোকেও মানে হেৰি কৰিব নোৱাৰে মানে ইয়াতে পেঞ্চনাৰসকলেও এইটো সুবিধা নাপায় কি বুলি কয় পেঞ্চনাৰ হ'লেও নহ'ব মানে আগতে চাকৰিয়াল হ'লেও নহ'ব কাৰণ পেঞ্চনাৰবিলাকৰ গভৰ্ণমেণ্টৰ এক প্ৰকাৰ গভৰ্ণমেণ্ট অফিচ চাকৰিয়ালে থাকে তেওঁলোকে ৰিটায়াৰ হৈ পেঞ্চন পায় চ' সেইটো কাৰণে পেঞ্চনাৰসকলেও এইটো সুবিধা নাপায় ইয়াতে যিসকলৰ কোনো চাকৰি নাই ছাপ'জ একদম কি বুলি কয় মানে যিসকলৰ ধৰক কিবা কিবি সৰু সুৰা দোকান আছে সৰু সুৰা বিজনেছ আৰু ইয়াতো ইনকাম লিমিটটো চাব এনেকুৱা নহয় যে একদম ইয়াতে ধৰক মাৰোৱাৰী কমিউনিটি বা গুজৰাটী কমিউনিটিৰ বহুত হাই প্ৰফাইল বিজনেছমেনৰ ল'ৰা ছোৱালীয়ে পাব ইয়াতেও এনুৱেল ইনকামটো চাব 1 লাখ 2 লাখ তেনেকুৱা ধৰণৰ এনুৱেল ইনকামৰ এটা কি বুলি কয় এটা লিমিট থাকিব যেনেকৈ EWS ৰিজাৰ্ভেশ্যন আছিলে তো সেইখিনিও বস্তু ইয়াতে হেৰি কৰাৰ পিছত এইটো হ'ব কাৰণ ছাপ'জ চাব গ'লে এইটো একচুৱেলি এতিয়া ধৰক মই সঁচা কথা ক'ব গ'লে মই এট প্ৰেজেণ্ট মই যদি মোৰ ফালৰ পৰা অনেষ্ট এটা ভিউ দিওঁ তেতিয়াহ'লে মই এইটো বস্তু একদম ছাপোৰ্ট নকৰোঁ কাৰণ কম্পিটিশ্যন বাঢ়ি যায় এতিয়া ধৰক কোনোবা যদি কেণ্ডিডেটছে 100 মাৰ্কছ পায় 100 মাৰ্কছৰ ভিতৰত এতিয়া দুজন কেণ্ডিডেটছে যদি 100 নম্বৰ পায় এতিয়া কোনোবা এজন কেণ্ডিডেটছে যদি 5% ৱেটেজ পোৱাৰ সুবিধাটো পায় তেওঁৰ ঘৰত যদি কোনো গভৰ্ণমেণ্ট এমপ্লয় নাথাকে তেতিয়াহ'লে 5% পালে মানে 100ৰ 5% কিমান হ'ব 105 মাৰ্কছ ঠিক আছে তো তেওঁ অট'মেটিকলি 5 মাৰ্কছ এড হৈ যাব 100 + 5 105 কোনোবা এজন কেণ্ডিডেটছে যদি 150 মাৰ্কছ স্ক'ৰ কৰে আৰু তেনেকুৱা ধৰণৰ কেণ্ডিডেট যদি আৰু এজন থাকে 152 মাৰ্কছ স্ক'ৰ কৰে এতিয়া গভৰ্ণমেণ্ট এমপ্লয় নথকা ঘৰৰ কেণ্ডিডেটজনৰ 150 আছে ইজনৰ 152 এতিয়া ইজনে যদি 5% পাই যায় ইয়াতে চ' 5% অফ 150 কিমান হ'ব 7.5 মাৰ্কছ চ' তেওঁৰ অট'মেটিকলি 157.5 মাৰ্কছ হৈ যাব আৰু ইজন 152 পোৱাজন যোনজনে জেনেৰেলাইজ কম্পিটিটিভ এক্সামত তেওঁতকৈ কম বেছি নম্বৰ পাইছিলে তেওঁ ইয়াতে চিলেকশ্যন নহয় ঠিক আছে 5% ৱেটেজত সেইটো সুবিধা পাব এইটো বেছিকেলি চাব গ'লে বহুতে ইকুৱেলিটিৰ কথা কয় এতিয়া ৰিজাৰ্ভেশ্যন পলিচিটোৰ কথাও ইকুৱেলিটিৰ কথাই কয় কিন্তু চাব গ'লে ৰিজাৰ্ভেশ্যনটো ফাইনেন্সিয়েল ৰিজাৰ্ভেশ্যনটো ছাপোৰ্ট কৰিব পৰা যায় মানে আপোনালোকক ধৰক ফাইনেন্সিয়েলি সুবিধা দিছে যিমান যি এডুকেশ্যন বা হেল্থ ফেচিলিটিছবিলাক ফ্ৰী দিছে চ' সেইখিনি আপোনালোকৰ ছাপোৰ্ট কৰিব পৰা যায় এট প্ৰেজেণ্ট চিনেৰিঅ' কিন্তু আপোনালোকৰ এই কম্পিটিটিভ এক্সামবিলাকত একচুৱেলি এজনে যদি বেছি মাৰ্কছ পায় এজনে কম মাৰ্কছ পায়ো সেই একেটা চাকৰিতে জইন কৰিব পাৰে এজনে ভাল পাৰফৰ্মেঞ্চ কৰি পেলাই প্ৰমোশ্যন নাপায় এজনে কিন্তু ৰিজাৰ্ভেশ্যনত প্ৰমোশ্যন পাই পেলাই ওপৰত যাব পাৰে চ' সেইখিনি বস্তু অলপ ইয়াতে ইনইকুৱেলিটি ইয়াতো এতিয়া প্ৰিভেইল কৰিব পৰা যায় এতিয়া যোনটো আৰ্টিকল 14-15 সেইবিলাকো ইয়াতে ভায়োলেশ্যন হৈছে আৰ্টিকল 14-15-16 ঠিক আছে তো চাব গ'লে গভৰ্ণমেণ্টৰ ফালৰ পৰাতো এইখিনি বস্তু তেনেকৈ কয় যে ইয়াতে ইকুৱেলিটি আহিছে কিন্তু ইকুৱেলিটি মই বুজি নাপাওঁ এতিয়া সকলো কেণ্ডিডেটছে সমানে পৰীক্ষা দিব ইয়াতে ইনইকুৱেলিটিৰ কথাই নাহে সকলোৱে সমান সুবিধা পাইছে এতিয়া গভৰ্ণমেণ্টে যিসকল কেণ্ডিডেটছৰ ধৰক কিতাপ পত্ৰ কিনিবৰ কাৰণে ছাফিচিয়েণ্ট ফাইনেন্সিয়েল ৰিচোৰ্চেছ নাই তেওঁলোকক ফ্ৰীতে কিতাপ পত্ৰ প্ৰভাইড কৰক ফ্ৰীতে কোচিং প্ৰভাইড কৰক চ' সিমানখিনিলৈকে কৰক খালি কম্পিটিটিভ এক্সামছবিলাকত 5% ৱেটেজ
টেষ্ট বা কোনোবাই বেছি নম্বৰ পালেও নাপায় কোনোবাই কম নম্বৰ পালেও নাপায় সেইখিনি একচুৱেলি একচেপ্টেবল নহয় এট প্ৰেজেণ্ট চিনেৰিঅ' তেনেকুৱা হ'লে মানে ধৰক এতিয়া বহুতে কিছুমানে বহুত কম নম্বৰ পাই পেলাইও ধৰক জইন কৰিব পাৰে আৰু তেওঁ তাতে গৈ পেলাই বহুতবিলাক বস্তু ডিপাৰ্টমেণ্টেল বস্তুবোৰ কেটচ কৰিব নোৱাৰিব পাৰে ঠিক আছে তো তেওঁৰ মাইণ্ডটো সিমান ধৰণৰকৈ মেচিয়ৰ্ড নহ'ব পাৰে এট চাম পইণ্ট অফ টাইম মানে তেওঁ মানে সেইখিনি বস্তু পটককৈ কেটচ কৰিব নোৱাৰিব পাৰে বস্তুবিলাক কাৰণ তেওঁ পঢ়ি পেলাই বহুত বেছি পঢ়ি পেলাই মানে অ'পেন কম্পিটিটিভ এক্সামত ধৰক একেলগে সমানে কম্পিট কৰি পেলাই পোৱা নাই কম মাৰ্কছ কৰি পেলাই পাইছে মানে কম কষ্ট কৰি পেলাই পাইছে আৰু তেওঁ এটা ডিপাৰ্টমেণ্ট জইন কৰিও আকৌ ধৰক তেনেকৈ ধৰণে ধৰক কম কষ্ট কৰিব ভালকৈ সেইকাৰণে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাক বেছিকলি অকণমান কামবিলাক শ্ল' হৈ গৈছে এইটো মই একো মানে নিগেটিভিটি কাকো টাৰ্গেট কৰি কোৱা নাই কিন্তু ফাইনেন্সিয়েল ইনক্লুজনটো ঠিক আছে কিন্তু এই কম্পিটিটিভ এক্সামছবিলাকৰ পৰা এইখিনি বস্তু কমাব লাগে আৰু লগতে ইউনিভাৰ্চিটি বা তেনেকুৱা ধৰণৰ ধৰক ছিট পোৱাবিলাকৰ ক্ষেত্ৰতো মানে এণ্ট্ৰেঞ্চ এক্সামৰ থ্ৰুৱেদি যোনবিলাকত ছিটছ দিয়া হয় সেইবিলাকতো অকণমান এইখিনি বস্তু অকণমান চেঞ্জেছ কৰিব পাৰিলে ভাল হয় তেতিয়াহে অ'পেন কম্পিটিশ্যনত আহিব ইয়াতেও মানে ইনইকুৱেলিটি এতিয়াও প্ৰিভেল বুলি ক'ব পাৰি এইখিনি বস্তু এইখিনি মোৰ নিজৰ মতামত বাকী কোনেও যাতে এইটো একো হাৰ্ড ফিলিংছ নাই মই জাষ্ট নিজৰ মতামতখিনি ইয়াতে দিছোঁ চ' আপোনালোকে নিজৰ মতামত নিজে দিব পাৰে আৰু বাকী আৰু এটা কথা কৈ দিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ মই লেভেল অফ ডিফিকাল্টিৰ কথা ক'লোঁ কেনেকুৱা ধৰণৰ আহিব পাৰে চ' আপোনালোকে অলপ এক্সপেক্ট বেছিকৈ কৰিব পাৰে এইবাৰ লেভেল অফ ডিফিকাল্টি বাকী মোৰ ইয়াতে ইনষ্টাগ্ৰাম একাউণ্টটোৰ কথা কৈছোঁ ইয়াতে আপোনালোকৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টত আছে অনুৰাগ শৰ্মা -1992 এই ইনষ্টাগ্ৰাম একাউণ্টটো /1992 এই ইনষ্টাগ্ৰাম একাউণ্টটো আপোনালোকে ফ'ল' কৰিব পাৰে এনেকৈ মাৰি দিব যোনটো ইয়াতে আছে ANURAGSHARMA/1992 এই ইনষ্টাগ্ৰাম একাউণ্টটো চাৰ্চ কৰিব আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে কিবা যদি থাকে ডাউট থাকে তাতো সুধিব পাৰে যে ইনষ্টাগ্ৰাম মেছেজ কৰি পেলাই ইনষ্টাগ্ৰামটোৰ মই সেইকাৰণে লিংকটো দি দিছোঁ বাকী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বা 2024 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে সেই কোৰ্চটোৰ ডিটেইলছখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ 2000+ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 1700+ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান পলিটিৰ ওপৰত আৰু এই কুৱেশ্যনছবিলাক কুৱেশ্যনছ উইথ এনচাৰ্ছ আছে ঠিক আছে গোটেইখিনি এনচাৰ্ছ আছে চলিউশ্যনছ আছে চ' আপোনালোকে অকল কুৱেশ্যনছ নহয় গোটেইখিনি এনচাৰ্ছো পাব য'ত দৰকাৰ পৰে এক্সপ্লেনেশ্যনো আছে 1500+ মাল্টিপল চইচ কুৱেশ্যনছ আছে জিঅ'গ্ৰাফী ইক'লজি এনভাইৰমেণ্টৰ ওপৰত 1000+ MCQs আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 2000+ MCQs আছে আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50+ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ আছে মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ 16টা ছেটছ আছে 1500+ MCQs কভাৰ হৈছে 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত 1600+ MCQs আছে ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত 110+ ছল্ভ MCQs আছে ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত আৰু 275+ মাল্টিপল চইচ কুৱেশ্যনছ আছে কম্পিউটাৰ নলেজৰ ওপৰত এই গোটেইকেইটা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে এপ্লিকেবল হয় আপোনালোকৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনি চিলেবাছ অলমষ্ট আইডেণ্টিকেল হয় চ' সেইকাৰণে আপোনালোকে এজ পাৰ অফিচিয়েল চিলেবাছ এইখিনি প্ৰিপেয়াৰ কৰা হৈছে টোটেল 13,000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ছল্ভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো 450 হয় পৰীক্ষালৈ যিহেতু এতিয়াও 3 মাহমান আছে চ' আপোনালোকে এতিয়া কিনিলে 13,000 মাল্টিপল চইচ কুৱেশ্যন ছল্ভ কৰিব পাৰিব পাছলৈ দেৰিলৈকে ৰৈ থাকিলে মানে আপোনালোকৰ টাইম কমি যাব আৰু 13,000 কমপ্লিট 13,000 যদি কমপ্লিট কৰিব যায় লাষ্ট ইয়েৰ মোৰ কোৰ্চৰ পৰা যিসকলে মোৰ কোৰ্চবিলাক ক্ৰয় কৰিছিলে লাষ্ট ইয়েৰ তো তেওঁলোকৰ 70% কমন কুৱেশ্যনছ আহিছিলে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বহুতে ছাকচেছফুল হ'লো মোক বহুতে ফিডবেকো দিছিলে চ' আপোনালোকে এইখিনি ল'ব পাৰে প্ৰাইচটো হ'ল 450 13,000তকৈ বেছি ছল্ভ MCQs আছে PDF ফৰ্মেটত কালেক্ট কৰা হৈছে ভেৰিয়াছ জেনুইন চ'ৰ্চৰ পৰা আৰু বহুতখিনি মেটেৰিয়েলছ মোৰ ফালৰ পৰা প্ৰিপেয়াৰ কৰা হৈছে আৰু কিছুমান কোচিং ইনষ্টিটিউটৰ ফালৰ পৰাও লোৱা হৈছে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে ADRE ফুল কোৰ্চটো লাগে মই আপোনালোকক লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব লগে লগে পাই যাব বেছি দেৰি নহয় পে'মেণ্ট কৰাৰ লগে লগে উইদিন আ মিনিটছ আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ হোৱাটছএপতে পাই যাব আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপ মেছেজৰ কাৰণেহে এভেইলেবল হয় ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাওঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকছ আৰু এই কোৰ্চটোৰ ডিটেইলছসমূহ ইয়াতে দিয়া আছে আৰু লগতে কি বুলি কয় বাছ ইমানে আৰু এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ আপোনালোকে এইটো চাব আৰু লগতে আৰু কিছুমান কোৰ্চেছ এভেইলেবল আছে লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাটোৰ কাৰণে APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ APSC মটৰ ভেহিকল ইনস্পেক্টৰ APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ তাৰপিছত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কথাটো ক'লোৱে আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে আৰু লগতে আপোনালোকৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে চ' এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰক সকলো ধৰণৰ ইম্পৰ্টেণ্ট ফুল কোৰ্চসমূহ পাই যাব যোনটো কোৰ্চ লাগে আপোনালোকে ক'ব হোৱাটছএপ নাম্বাৰটো
যোনটো দিয়া আছে ইয়াতে এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি মোক জনাব আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক কোৰ্চ কণ্টেণ্ট দি দিম পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে PDF ফৰ্মেটত গোটেইখিনি কোৰ্চেছ পাই যাব ঠিক আছে তো এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰিব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতো মই ডিটেইলছখিনি প্ৰভাইড কৰিম আৰু মোৰ আৰু এটা চেনেল আছে ক'লোৱে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় কাৰণ সেইটো চেনেলটো মই বহুতখিনি মেটেৰিয়েলছ শ্বেয়াৰ কৰি থাকোঁ আৰু লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম